কাৰাগাৰৰ বন্দিত্ব কেতিয়া মুকলি হ'ব? মুকলি আকাশৰ তললৈ কেতিয়া আহিব অখিল গগৈ? এই অনিৰ্দিষ্টকালীন আমৰণ অনশনৰ কাৰ্যসূচী মাওবাদীৰে সৈতে থকা সম্পৰ্কৰ অভিযোগ কিমান সঁচা? পুনৰ এক আশাৰ ৰেঙনি। উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অখিল গগৈৰ জামিন আবেদনৰ শুনানি আৰু তাৰ পাছত বৃহস্পতিবাৰে এইবাৰ উচ্চতম ন্যায়ালয়ে শুনিব অখিল গগৈৰ জামিন আবেদন। বুকু কপি যোৱা কা আন্দোলনৰ কথা মনত আছেনে? সেই সময়ত অসমৰ ৰাজপথত চিঞৰি চিঞৰি আন্দোলন কৰিছিল কৃষক নেতা অখিল গগৈয়ে। আৰু তাৰ পাছতেই আন্দোলনৰ দোহাই দি অন্ধকাৰ কাৰাগাৰৰ বন্ধ কোঠালৈ প্ৰেৰণ কৰা হ'ল অখিল গগৈক। আৰক্ষীৰ যি অত্যাচাৰ 2019 চনৰ 12 ডিচেম্বৰতেই গ্ৰেপ্তাৰ হৈছিল কৃষক নেতাগৰাকী। মুঠ 9টা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল অখিল গগৈ। অসমৰ প্ৰায় বহুকেইখন থানাতেই ৰুজু হৈছিল গোচৰ। তাৰ পিছত তাৰিখৰ ওপৰত তাৰিখ পাৰ হৈছিল, কিন্তু বন্দিত্বই লগ এৰা নাই অখিল গগৈক। পুত্ৰৰ অপেক্ষাত কান্দি কান্দি দিন পাৰ কৰিছে অখিলৰ মাতৃয়ে। অৱশেষত চিকিৎসাধীন হৈ পৰিল অখিল গগৈৰ দুৰ্ভগীয়া মাতৃ। অন্ধকাৰ কালকোঠৰীত দিন পাৰ কৰিবলগীয়া হৈছে অখিল গগৈয়ে। এইবাৰ শেষ আশা। বৃহস্পতিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে শুনিব অখিলৰ জামিন আবেদনৰ শুনানি। 3জনীয়া বিচাৰপীঠে শুনিব অখিল গগৈৰ শুনানি। ন্যায়াধীশ NV ৰামান্না, সূৰ্যকান্ত, অনিৰুদ্ধ বসুৰ বিচাৰপীঠে শুনিব অখিলৰ শুনানি। চাওক, আমাৰ গোটেই ভাৰতীয় ন্যায়িক ব্যৱস্থাটোৰ প্ৰতি আস্থা অটুট আছে এতিয়াও। যদিও আমাৰ জামিন আবেদনখন উচ্চ ন্যায়ালয়ে গ্ৰহণ নকৰিলে, কিন্তু তাৰ এইটো অৰ্থ নহয় যে আমি উচ্চ ন্যায়ালয়ৰ ওপৰত আমাৰ আস্থা নাই। আমাৰ গোটেই সমগ্ৰ ন্যায়িক ব্যৱস্থাটোৰ ওপৰতে আস্থা এতিয়াও অটুট আছে, আৰু সেয়ে আমি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। 7 জানুৱাৰীত দিয়া উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি। আন সকলো গোচৰত জামিন পোৱাৰ পিছতো নিয়াৰ গোচৰত জামিন লাভ নকৰিলে অখিল গগৈয়ে। উচ্চ ন্যায়ালয়ৰ অভিযোগ অনুসৰি মাওবাদীৰে সুসম্পৰ্ক আছে কৃষক নেতাগৰাকীৰ। কৃষক মুক্তিৰ 12জন কেডাৰে মাওবাদীৰ শিবিৰত প্ৰশিক্ষণ লোৱাৰ অভিযোগ। ইয়াৰ লগতেই মাওবাদীৰে সৈতে থকা ধনৰ লেনদেনৰো অভিযোগ আছে অখিলৰ বিৰুদ্ধে। এইবাৰ উচ্চতম ন্যায়ালয়ত এইসমূহ অভিযোগৰ শুনানি চলিব। অসুস্থতাৰ বাবে GMCHত চিকিৎসাধীন হৈ আছে অখিল গগৈ। ইতিমধ্যেই কাৰাগাৰৰ পৰাই অখিলে প্ৰস্তুত কৰিছে ৰণনীতি। ইতিমধ্যেই 2021 নিৰ্বাচনত শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা উল্লেখ কৰিছে ৰাইজৰ দলে। কিন্তু প্ৰশ্ন হ'ল, নিৰ্বাচনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিবনে অখিল গগৈ? তেখেতৰ অবৰ্তমানটো আমাৰ কাৰণে যথেষ্ট পীড়াদায়ক, আৰু তেখেতৰ মাতৃৰ বয়স যথেষ্ট হৈছে। গতিকে ইমান দিন সন্তান যেতিয়া মাতৃৰ পৰা আঁতৰত থাকিব, স্বাভাৱিকতে মাতৃৰ বুকু ভাগি যোৱাটো অত্যন্ত স্বাভাৱিক কথা। ৰাইজৰ দলৰ মতে মুক্তি নিদিলেও নিৰ্বাচন খেলিব অখিল গগৈয়ে। সোণোৱাল চৰকাৰে প্ৰতিশোধমূলকভাৱে বন্দী কৰি ৰাখিছে অখিল গগৈক। কিন্তু প্ৰশ্ন হ'ল, অখিলৰ বিৰুদ্ধে থকা গোচৰসমূহৰ সম্পৰ্কত কি ব্যৱস্থা ল'ব ন্যায়ালয়ে? পৰৱৰ্তী চৰকাৰৰ পদক্ষেপ হ'বনে? অপেক্ষা মাথো সময়ৰ। ভিডিঅ' জাৰ্নেলিষ্ট অমিতৰ সহযোগত গুৱাহাটীৰ পৰা জুলি বেজবৰুৱাৰ ৰিপৰ্ট, টাইম 8।